তো ওয়েলকাম টু মাই চেনেল মোৰ চেনেলৰ ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। তো আপোনালোকক সেনে কৈছিলে কি ৰেগুলাৰ ভিডিঅ' দিবৰ কাৰণে ট্ৰাই কৰিম বা বেলেগ বেলেগ জেগা দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম, কিন্তু কিছুমান অসুবিধাৰ কাৰণে যাব পৰা নাই। আকৌ যাম এটা নেক্সট বহুত ধুনীয়া জেগাত, এই দুদিনৰ ভিতৰতে যাম, বহুত ধুনীয়াকৈ আপোনালোকে দেখাব নেক্সট ভিডিঅ'ত, সেইটো দেখা হ'ব। তো আজি আছোঁ ঘৰতে, ভাবিলোঁ ঘৰতে এটা ভিডিঅ' বনাই দিওঁ। হয়তো ডিচেম্বৰ মাহমানৰ পৰা নতুন নতুন কিবা প্ৰজেক্ট ভাবিছোঁ ঘৰতে কিবা কৰিবৰ কাৰণে। তো তাৰ কাৰণে প্ৰথমতে পথাৰখন পূৰা পৰিষ্কাৰ কৰি ল'ব লাগিব, পুখুৰী চুখুৰী। তো তাক আজি পুখুৰী পৰিষ্কাৰ কৰিব লাগিব। ঘৰত হাজিৰা মানুহ এটা আহিছে আৰু দেউতা আছে, মই যিহেতু চানডে চব অফিচ বন্ধ সেইকাৰণে। তো তাৰপিছতে ৰাতিপুৱা গ'লোঁ, কিবা কিবি অলপ কৰিলোঁ, মানে গাছ এডাল বাগৰি পৰিছে, তো কাটি থৈ আহিলোঁ। আৰু এতিয়া আমাৰ দাখন কোনোবাই নিছে, দা খাল লৈ আহোঁ, দীঘলিঙীয়া দা বুলি কয় না সেইখন। তো তাৰপিছতে যাম পথাৰত যাবলৈ পুখুৰী অৱস্থা দেখি আছোঁ, এবাৰ চাফা কৰিব লাগিব আজি। তো তাৰ পৰা আহিলোঁ, ভাত পানী খালোঁ, এতিয়া আকৌ যাব লাগিব পথাৰত। তো বলক যাই থাকোঁ, প্ৰথমতে দা খাল লৈ আহোঁ, তাৰপিছতে পথাৰত যাম। বলক আমাক দেখাই আছোঁ। আৰু লাষ্টত মই মঙলদৈ ফালে যাম, আপোনালোকক দেখাম গোটেইখিনি বস্তু। মানে বস্তু এটা কাম এটা কৰিব লাগে, তাৰ কাৰণে যাব লাগিব মঙলদৈত। আৰু একদম লাষ্টলৈকে থাকক, গাঁৱৰ ভিডিঅ' হ'ব, ধুনীয়া ভিডিঅ' হ'ব, চাই থাকক, একদম মজা। তো গাইজ ফাইনেলি আহি পালোঁ পথাৰ, আৰু দীঘলিঙীয়া দা খাল লৈ আহিলোঁ। আৰু মই আপোনালোকক দেখাই আছোঁ আমাৰ পুখুৰীটো। ইয়াতে এইবিলাক চব পূৰা জংঘল আছে, এইবিলাক ঠিক কৰিব লাগিব। আৰু পুখুৰী চাওঁ, এইবিলাক সেই হৈ গৈছে, মানে বানপানীৰ সময়ত এইবিলাক সিহঁতে জমা লাগি, সেইবিলাক চব তাতে মানে এই মেটকা চেটকা জমা লাগি এনেকুৱা হৈ গৈছে। আৰু সেইফালে খুৰাহঁতে দুয়োটাই কৰি কাম কৰিছে, মানে চোনদা। আৰু তাকে সেই গছডাল ভাঙি পৰিছিলে, গছডাল কাটি দিলোঁ। আৰু এতিয়া আমিও গোটেইখিনি লাগি কিনে চব কামবিলাক লাহে চফা কৰিব লাগিব। কাৰণ কিয় কাৰণে নহ'লে আকৌ পিছলৈকে দিগদাৰ হ'ব না, সেইকাৰণে এতিয়াই চব বস্তু ঠিক কৰি থ'ব লাগিব। এইবিলাক চাওঁ, এইফালে এইবিলাক উঠাব লাগিব। কাৰণ কিয় কাৰণে এই মেটকা আটকাবিলাক থাকিলে এই পুখুৰীত সেই মাছটো মানে ডাঙৰ হ'ব নোৱাৰে। আৰু মেটকা থাকিলে গোটেই যদি মেটকা হৈ যায় দিগদাৰ হৈ যাব। আৰু এইবিলাক মেটকা মানে সেই কি বুলি কয়, পুখুৰী নিজে নিজে হোৱাটো নহয়, বানপানী হওঁতে এইবিলাক বুৰি গুচি নাপায়, সেই বানপানী হয়। এতিয়া তাৰ কাৰণে এইবিলাক উঠাব লাগিব। আৰু এই গাছডালৰ বানপানী এতিয়া বাগৰি বসে, সেইকাৰণে গাছডালত ঠানি চানি গোটেই কাটি দিয়ে গৈছে। মেটকাবিলাক ইয়াৰ পৰা উঠাব লাগিব এনেকৈ, তেতিয়াহে মানে মাছটো ভাল হ'ব। সেইফালে থাকক। আৰু এই বস্তুটো এডাল যেতিয়া পুখুৰীত একবাৰ হ'ব, গোটেই পুখুৰীটো হৈ যায়। আৰু আপুনি তাতে গা ধুৱাব না, মাছ ধুৱাব না, কিবা কৰিব হ'ব, সেনেকুৱা হ'ব। সেইকাৰণে এইবিলাক বস্তু চাইড কৰিব লাগিব, নহ'লে ইয়াতে মাছ দিব না। আৰু ইয়াতে গাছ কাপ থাকিলে খায়, কিন্তু আমাৰ পুখুৰীত চন্দা মাছ আছে না, সেইকাৰণে এইবিলাক উঠাব লাগিব। তাকে এইবাৰ চাৰিও চাইডে আছে, গোটেই চাইডটো উঠাব লাগিব পুখুৰীত। সেনেকুৱাকে আমি 3টা মানুহ লাগি আছোঁ, গোটেই দিনটোৰ ভিতৰত একদম পুৰা চাফা হৈ যাব। চাই থাকক ভিডিঅ'টো শেষলৈকে, পুখুৰী পুৰা চাফা কৰিম। তো গাছ ফাইনেলি পুখুৰী 50% পৰিষ্কাৰ হ'ল। আৰু অলপমান বৈচুকীয়া ভাগ লাগিছে, সেই গৈছে দেখিছেনে। এই ঘামত চিকছোঁ ওপৰৰ খৰা, পানীত চিকছোঁ তলৰ খৰা, সেনেকৈ এইবিলাক পূৰা এইফালে এইবিলাক পূৰা কমপ্লিট চাফা। এইবিলাক জাবৰা উঠি দিছে ইয়াতে, এইবিলাক আনি পেলাই লগাই থৈ দিম। যেতিয়া শুকুবই তেতিয়া জুলুকি দিব পাৰোঁ। আৰু এইবিলাক মেটকা আছে, সেই মেটকাটো সেই চাপাতটো সেইবিলাক বস্তু যি দেখা দিওঁ চাফা কৰিলে পূৰা কমপ্লিট। আৰু এইবিলাক অলপমান কাটি দিব লাগিব সেনেকুৱাকৈ। আৰু বহুত ভাগৰ লাগছে, মানে টানি উঠোৱা, এই মাটিত কামচ মাৰি ধৰি থাকে না শিৰাগিলাকে, সেইবিলাক টানি উঠে অনা পানীৰ পৰা বহুত মানে দিগদাৰ থাকিব, কৰিবতো লাগব। সেইকাৰণে সেইটো কামত চি গ'লো গোটেই লুটি পুটি। আৰু বানপানীত আমাৰ বহুত পুখুৰীত মেটকা হোৱাই নহয়, বহুত কিবা কিবি হৈছে। এইবিলাক গাছ বাগ আছে, সিডাল গাছ বাগ আছে, আপোনালোকে দেখিছোঁ। ইডাল নাপায়, ইডাল আমি কাটিছোঁ। এই সিডাল গাছ বাগ আছে, সেনেকুৱাকৈ একদম গোটেই এইবিলাক অৱস্থা নোহোৱা গৈছে। আৰু মাছবিলাক মই দিছিলোঁ, মাছ এইবিলাক গোটেই গুচি গৈছে। আকৌ এতিয়া নতুনকৈ মাছ দিয়া গৈছে বাৰু, সেইকাৰণে এইবিলাক চাফা কৰি দিছোঁ। নহ'লে আকৌ মাছবিলাক মৰি গ'লে পইচাকেইটা এনে যাওঁ না, সেইকাৰণে। তো আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক, এইবিলাক পটাৰ গাছ দেখিছেনে, এক ছেকেণ্ডৰ পৰা এইটো পটা গাছ দেখিছেনে, এইটো আমাৰ যে খেতি কৰা হৈছে, ইয়াৰ এই পাতবিলাক খাব পাৰি। আৰু যেতিয়া গাছটো ডাঙৰ হ'ব তেতিয়া এই গাছটো কাটি নি কিনে সেই পুখুৰীত মানে পানী আৰু এই 5-6 দিন মানে কি
10-15 দিন মানে জুবুৰাই থৈ দিয়াৰ পিছত এই গাছ এই যিটো ছালটো এই ছালটো এক্সট্ৰা হৈ যায় মানে এইটো হেৰি পচি যায় পচি গ'লে এইটো ৰছী বনাব পাৰি আৰু এই ঠানি আৰু এইটো পেলাই দিব পাৰি জুই ধৰিব পাৰি সেনেকুৱা তাৰপৰা ঠাই বিৰি খাইছিলোঁ সেনেকুৱা তো সেইবিলাক ৰছী আৰু পতাৰ ৰছী লাগে না কিবা কিবি কৰিবৰ কাৰণে গৰু বান্ধা ৰছী বনাবৰ কাৰণে গধূলিত পুখুৰীৰ কাম কৰি এতিয়া বৰ্তমান চাহ ব্ৰেক মায়ে এখন কিবা চানা বিস্কুট এইবিলাকে দি মায়ে চাহ ওলাইছে আৰু পুখুৰী আমাৰ আধা দি চাব চুৰেন্দা আমাৰ মানে কাম কৰিছে দেউতাই গৰুকেইটাক অকণমান ঘাঁহ চাহ দিছে মানে সিহঁতে আমাক ৰখি আছে না ইমান সময় দি তো সিহঁতক কিবা এটা খাব দিছে আমি চাহটো খাওঁ তো আমি চাহটো খাই লওঁ বৰ্তমান চাহটো খাই আকৌ কামত লাগে বহুত টাইম নাই আৰু অকণমান পিছত চাফা হৈ যাব তো চাহটো খাই উঠি পেলাই কাম কৰাৰ আগতে মানে ভাবছোঁ কি জাল খাল লৈ আহিছিলোঁ আহোঁতে ঘৰৰ পৰা আৰু ইয়াতে গুদা দি কিনে পুখুৰীতে মাছ মানে বানপানী উঠি গৈছিল না এতিয়া মাছ বা আছে নাই দুটামান চাওঁ আৰু মাছেদি ভাত খাওঁ কষ্ট মাছেদি ভাত খালে মই মাছ মাৰিব নাজানো এইফালে চুৱেণ্ডে জাল মাৰিব তাকে গুদা দিছি গুদাই দিছোঁ অলপমান সময় অপেক্ষা কৰিব লাগিব মাছটো গুদা খাব হ'লে তাৰপিছত মাৰা যাব কেইটা পুঠি দেশী মাছ জাপানী কয় দেশী মাছ আমি দেশী মাছ বুলি কওঁ কিন্তু জাপানী কয় আৰু এগুনা মাছ মানে যিটো দেখা গৈছে বানপানীত চব চাফা মাছ আৰু নাই আৰু কিমান সময় লাগিব উঠোঁতে আৰু ঘণ্টা পিছত মোৰ ছুটি হ'ব জন্দা ছুটি হয় মই 1 ঘণ্টা পিছত মই যাব লাগিব মঙলত কাটিলে কিবা কাটিলে যে পিন্ধা নাই তাৰ অকণমান আছে কিন্তু চাফা কৰোঁ চাফা কৰি কিনে যাম আৰু মঙলত যাম জগাই চাওক সেই পুখুৰীৰ সেইবিলাক চব চাফা হৈ গ'ল দেখে চব ছেকেণ্ড সেইবিলাক চব চাফা এইবিলাক মেটকা ইয়াৰপৰা উঠাব লাগে কিমান চাওকচোন ইয়াৰপৰা এই মস্ত এই পাত্ৰ সমান ভিজি হৈ গৈছে এই সিফালেতো আধা আছে সেইবিলাক কাম কৰি ভাগৰ নালাগিব বুলি কাম কৰিব আহিছিলোঁ আমাৰ ভাবিছিলোঁ কি মেটকা উঠাতে কষ্ট নহয় দেউতাই অকল আছিলোঁ কষ্ট নহয় সেই দেহা মৰি গৈছে ভাবিব পাৰে এইবিলাক পানী নপৰে জেগা পানী নোমানে খাম আৰু এটা কথা বহুত যদি আপোনালোকৰ কষ্ট হয় কাম কৰে এটা কথা ক'ব চিন্তা বাক দম আৰু এনেকৈ লাগি যাব দেখিছেনে হালাত বেয়া তথাপিও চিন্তা পাক দাম বুলি কৈ আমি বাচি আছিলোঁ কি বুলি ক'বলৈ ভাবা চিন্তা পাক দাম একদম বহুত কষ্ট আছে চিয়ন দাই আকৌ মাছ মাৰছি মাছ নাপায় তাৰমানে জাপানী কৈ পায় তো ফাইনেলি কাম হ'ল মোৰ কাম হ'ল বাকী আৰু কৰিব পাৰোঁ দেউতাহঁতে এতিয়া লাহেকৈ অকণমান বৰষুণ পেলাইছে চাওক এইফালে পুখুৰীত আৰু এইফালে ৰ'দটো ওলাইছে মানে একেলগে বৰষুণ একেলগে দিছিল তেতিয়াৰ পৰা মানে বৰষুণ ৰ'দ চ'দ দিয়া নাছিল আৰু এইফালে কি আছিলে কহুৱা নে বিনা কহুৱা এই কহুৱাৰ এই গাছকেইটা এনেকৈ ঝাৰু বনাব পাৰি আৰু ধুনীয়াকৈ এইবিলাক চব কাটি চাফা কৰি এতিয়া পেলাই থৈ দিছে মায়ে বোলে ঝাৰু বনাই নিব আহি সেনেকুৱাকৈ এইফালে দুটা চাফা কৰিছে এতিয়া মই যাওঁ ঘৰত যাই কিনে গা পা ধুওঁ এনেকুৱাকৈ তো আপোনালোকে ভাবিব পাৰে কিনো ই পুখুৰীৰ পৰা চাফা কৰি কিনে আৰু ভিডিঅ' বনাই ইউটিউবত দিয়ে দেখাওঁ আৰু নিজে ঘৰত যিখিনি কৰোঁ সেইখিনি বস্তু আপোনালোকো দেখাওঁ আগবাৰ তো বলক এতিয়া যাওঁ ইয়াত আৰু বহুত টাইম থাকিব নোৱাৰি যাবলৈ ঘৰত গা পা ধুওঁ তো গাইজ ফাইনেলি মই পুখুৰী চাফা কৰি আহিলোঁ আহি গা পা পানী খালোঁ খাই কিছু মই ঘুমলো দাও একদম ঘুমাইছোঁ কিছু মই মানে ভাগৰ লাগছি এইগিলা গছত বিহি গৈছে বহুত কষ্ট হৈছিল আপোনাৰ দেখাই পাইছোঁ তাই কিছু ঘুমালোঁ আৰু এতিয়া মই যাম মঙলত মানে অকণমান ৰ'দটো কম পা দিছোঁ সদায় ৰ'দতে ওলাই যাওঁ আৰু দেহা পুৰি মাৰ অৱস্থা বেয়া যায় আজি ৰাতি যিমান ৰাতি হয় ঘৰত ঘূৰি আহোঁতে হওক 10টা বাজিলেও বাজক তাৰমানে মই গধূলিয়ে যাম এই দিনদিকে ৰ'দ সহ্য কৰিব নোৱাৰা হৈছিলোঁ সেইকাৰণে যাওঁ এতিয়া ওলাই মঙলত কাম আছে কিবা কিবি ভাবি আহোঁ কিয় যাম সেইটো আপোনালোকক এতিয়া নকওঁ আপকামিং ভিডিঅ'বিলাকত আপোনালোকে দেখা পাব সেইকাৰণে চেনেলটো কণ্টিনিউ কৰিব তো বহুত বেলেগ প্ৰজেক্টবিলাক হাতত লৈ আছোঁ কৰি আছোঁ তাৰ কাৰণে যাম মঙলত কিবা এটা কাম আছে তো বৰ্তমান যাব যালোঁ মই মঙলত আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল নৰ্মেলি গাঁৱৰে ভিডিঅ' এটা বনালোঁ তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই পেলাই লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নেক্সট বঢ়িয়া ভিডিঅ' আহি আছে একদম ধামাকা ভিডিঅ' তো বাই